কৰো মই গুলি খা মইতো জেলত গৈছে এটা গুলি খাবলৈ সাজু আছে মই বুকু পাতি দিছো আহক না গুন্ডা বানি যদি আছে মোৰ লগত আহক মই অখন ফিল্ডত আছিম ক'ত যাব লাগিব গুন্ডা বানি মই অকলে যাম মই ভয় খাও মই লৰা নহয় মই 1998 পৰা মই ৰাজনীতি আহিছো মই আগতে ইন্ডিয়া বিয়া আছিল আলফা ভয় আছিল তেতিয়া মই ভয় খোৱা না আছিল সুকুৰালি আৰু আজি মই এই গুন্ডা বানিক চাই ভয় খাম নেকি দিবলক মই জিকাই আহি ৰজা হৈ গল নেকি মই তাকে আমি ভয় খাম আহক মই বুকু পাতিছো মই দুবাৰকৈ জেল কাটিছো এটা গুলি খাবলৈ সাজু আছো আমি এইবিলাক গুন্ডা সন্ডা দিকে ভয় নকৰো আই ডোন্ট কেয়াৰ এইবিলাক আমাক নাটিকাও ভয় গতিকে এইটো আইডিয়াত গেট আউট অলৰেডি এটা আমি কাকো ভয় নকৰে এইটো চিধা কথা মোৰ আই ডোন্ট কেয়াৰ মই কাৰো দিকে ভয় নকৰো মই গুলি খাবলৈ মই আছো মই ভয় নকৰা মই ৰাজনীতি কৰা মানুহ নহয় মই গতিকে মই সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰো মই শান্তিৰ ৰাজনীতি বিচাৰো মিলি প্ৰীতি হিচাপে থাকে মই শান্তি থাকিব লাগিব এইটো মই বিচাৰিছো মই দুবুৰীৰ পৰা আহিছো বহুত ভাল লাগিছে আৰু মাতিছিলে মই আগতেও আহিছিলো 27 নং চিঙিমাৰী জেপিচি আঞ্জুমা বেগম হয় ইণ্ডিপেণ্ডেণ্ট খেলিছে তেখেতে আৰু তেখেতৰ চেম্পল হল উৰুজাহাজ গতিকে এইটো ভাল এটা চিন মই বিচাৰিছো মানে আপোনালোকে জানে মই ডিব্ৰু ৰঞ্জন শৰ্মা হৈ ইয়াতে প্ৰচাৰ চলাবলৈ আহি মই তাক জিকাইছিলো তাৰপিছত মই যেটো দেখিলো আচাৰ ব্যৱহাৰ ই বাংকা মানুহৰ কি কাম গতিকে এইটো মানে বাংকাই বুলি কোৱা হয় গতিকে তেওঁ মানে ঘৰ বেলেগ ঠাইত আৰু ইয়াতে এখন আমি যেখানে প্ৰতিশ্ৰুতি দিছিলে সেইখিনি কথা ৰখা নাই গতিকে নৰকাৰ কাৰণে এইবাৰ বিদায় দিয়া হ'ব গতিকে সেইজন মানুহ ভাল নহয় এইটো ইতিমধ্যে আমি বুজি পাইছিলো প্ৰথম আমি গম পোৱা নাছিলো গতিকে বিদায় এইটো সিহঁতে এতিয়া মজিবুৰক লৈ আৰু কাক গুণ্ডা বাহিনী লৈ মানে মিটিং কৰিছে অস্তিত্ব নাই কাৰণ চব এটা কথা কৈছে নহয় ব্যৱহাৰত মানুহৰ পৰিচয় বুলি কোৱা হৈছে তাৰ যিখিনি ব্যৱহাৰ পাতি দেখুৱাইছে এই গুণ্ডা কিয় ল'ব লাগে গুণ্ডা লৈ প্ৰচাৰ চলাই মজিবুৰক লগাই দিছে মজিবুৰৰ লগত গুণ্ডা বন্ধা লগাই গৈছে আমাৰ লগত গতিকে আমি বিচাৰিছো কি আঞ্জুমা বেগম কি বিচাৰিছে শান্তিৰ মাজত বিচাৰিছে আমি চামাগুৰি ৰাইজে বা চিঙিবাৰীৰ জেপিচিৰ আণ্ডাৰ ৰাইজে শান্তি বিচাৰিছে আমি একেলগে কিন্তু আগত এনেকুৱা পৰিবেশ নেদেখা আছিলো যে কংগ্ৰেছত যে ৰকিবুল মন্ত্ৰী আছিলে মন্ত্ৰী থকাৰ সত্ত্বেও একো কৰা নাই আজি তেওঁ সমষ্টিত আহিব নোৱাৰে আজি এনেকুৱা গতিকে বেয়া মানুহে কিয় ভাল কাম কৰিলে তো আহিলেহেঁতেন আজি বেয়া মানুহৰ কাৰণে অহা নাই গতিকে ডিব্ৰু ৰঞ্জনৰ তেনেকুৱা হৈছে যে আমি তাক জিকাইছো ইমান কষ্ট কৰিলো তেখেতো আমাৰ ইয়াতে একো কৰা নাই গতিকে আকৌ তেওঁ আমাক কি কৰিছে ৰকিবুলৰ নিচিনা একো গুণ্ডা বাহিনী লগাই আমাৰ অত্যাচাৰ আমি সেইটো বিচৰা নাই আমি অশান্তি বিচৰা নাই গতিকে আমি শান্তিৰ মাজত জীয়াই থাকিবলৈ দিয়ক আমি সেইটোৱে বিচাৰিছো গতিকে সেইটো কাৰণে উন্নয়নটো দূৰৰ কথা তেখেতে উন্নয়ন কৰিব নোৱাৰে নামতে কৈ আছে বিজেপি চৰকাৰে ই কৰিব আজি ডিব্ৰু সংঘাত আমি ইয়াতে কৈছো উকিল গগৈ এদিনা কৈছে যে মুছলমানে বিজেপিক ভোট দিলে বোলে কাফেৰ বুলি কৈছে ভোট দিয়া হৈছে গণতান্ত্ৰিক অধিকাৰ সকলে কিন্তু মই ভাবো যে মুছলমানে বিজেপিক ভোট দিলে হয় কাফেৰ মই কি ক্ষেত্ৰত মই কাফেৰ বুলি মই ক'ব পাৰিম কিন্তু উকিল গগৈ ক'ব নোৱাৰে কাৰণ মুছলমান ভোট দিলে কাফেৰ এইটো মই স্পষ্ট প্ৰমাণ দিম কাৰণ যেতিয়া নেকি মুছলমানৰ সম্পদ যিটো ওয়াকাফ বিল যেটো পাছ কৰিলে যেটো মুছলমানৰ সম্পদ এই সম্পদ যেতিয়া কাঢ়ি ললে সেইটো আপোনালোকে মোৰ ইছলামৰ সম্পদ যদি কাঢ়ি লয় সেইটো আমি চুমা খাম নেকি তেখেতক সমৰ্থন কৰিলে কি সেইটো আমি কাফেৰ নহলো নেকি কবৰস্থান হওক ঈদগাহ হওক আমাৰ ইছলামৰ যিখিনি সম্পদ আছে সেইখিনি কাঢ়ি লব সেইটো আমি সমৰ্থন কৰিম সেইটো আমি কাফেৰ হলো না নাই হয় না নহয় আমি সেইটো কাফেৰ সেই ক্ষেত্ৰত আমি কাফেৰ বুলি কোৱা হও কিন্তু ভোট দিয়া বুলি কাফেৰ বুলি নহয় ভোট গণতান্ত্ৰিক অধিকাৰ প্ৰতিজন নাগৰিক অধিকাৰ আছে দিব পাৰে গতিকে আঞ্জুমা বাইদেউৰ জয় মই তেখেতে আচাৰ ব্যৱহাৰ নিশ্চয় দেখা পাইছে গতিকে মানুহ চাওক কিমান মানুহ গোট খাই আছে সকলো ঠাইতে আছে আমি এটা কথা বুজাইছো যে বিজেপি চিজেপি দেখি লাভ নাই কংগ্ৰেছ চাই লাভ নাই গতিকে কাটা হাতৰ কোনো কাম নাই কাৰণ ৰকিবুলতে কি কৰিছে কি নকৰে সেইটো সকলোৱে জানে গুণ্ডামানি ৰাজনীতি ডিব্ৰু ৰঞ্জনে সেইখিনি চলাইছে গুণ্ডামানি আৰু ৰকিবুলৰ নীতি নিয়ম এতিয়া ডিব্ৰু চলাবলৈ গৈছে আমি এইটো ভয় আগতে এনেকুৱা নাছিলে আজি ভয় পাব দি আছে আমি ভয় খাওয়া মানুহ নহয় আই ডোন্ট কেয়াৰ মই কাৰো গ্ৰেপ নকৰো চিধা কথা মোৰ 100 ভিতৰতে 100% আমি জিকি আহিব আমাৰ আঞ্জুমা বেগম জিকি আহিব ইয়াতে নিশ্চিন্ত থাকক আৰু আমি ডিব্ৰু ৰঞ্জন শৰ্মাক দেখুৱাই দিম যে সুগালি ইয়াত শক্তি আছে নাই ডিব্ৰু ৰঞ্জন শৰ্মাক মই জিকাইছিলো আজি মোক চোৱা নাই বা ৰাইজক চোৱা নাই ৰাইজৰ লগত প্ৰতাৰণা কৰিছে সুগালিৰ লগত প্ৰতাৰণা কৰিছে প্ৰতাৰণাৰ এটা প্ৰতিযুক্তি উত্তৰ দিবলৈ মই আহিছো আৰু ৰাইজে এটা প্ৰত্যুত্তৰ দিব যে সুগালি কোন হয় চামাগুৰি মানুহ সঁচা ৰাজনীতি কৰিব বিচাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰিব নিবিচাৰে গতিকে এইটোৱে আমি বিচাৰিছো মই ভয় নকৰো মই গুলি খা মইতো জেলত গৈছে এটা গুলি খাবলৈ সাজু আছে মই বুকু পাতি দিছো আহক না গুণ্ডা বাহিনী যদি আছে মোৰ লগত আহক মই অখন ফিল্ডত আছিম ক'ত যাব লাগিব গুণ্ডা বাহিনী মই অকলে যাম মই ভয় খাও মই লৰা নহয় মই 1998 পৰা মই ৰাজনীতি আহিছো মই আগতে ইন্ডিয়া বিয়া আছিল আলফা ভয় আছিল তেতিয়া মই ভয় খোৱা না আছিল সুকুৰালি আৰু আজি মই এই গুণ্ডা বাহিনীক চাই ভয় খাম নেকি দিবলক মই জিকাই আহি ৰজা হৈ গল নেকি মই তাকে আমি ভয় খাম আহক মই বুকু পাতিছো মই দুবাৰকৈ জেল কাটিছো এটা গুলি খাবলৈ সাজু আছো আমি এইবিলাক গুণ্ডা সন্ডা দিকে ভয় নকৰো আই ডোন্ট কেয়াৰ এইবিলাক আমাক নাটিকাও ভয় গতিকে এইটো আইডিয়াত গেট আউট অলৰেডি এটা আমি কাকো ভয় নকৰে এইটো চিধা কথা মোৰ আই ডোন্ট কেয়াৰ মই কাৰো দিকে ভয় নকৰো মই গুলি খাবলৈ মই আছো মই ভয় নকৰা মই ৰাজনীতি কৰা মানুহ নহয় মই গতিকে মই সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰো মই শান্তিৰ ৰাজনীতি বিচাৰো মিলি প্ৰীতি হিচাপে থাকে মই শান্তি থাকিব লাগিব এইটো মই বিচাৰিছো